আমি শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাই শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ দিয়া হৈছিলে মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱ আৰু মাননীয় শিৱসাগৰ আয়ুক্ত মহোদয় আৰু সেই সময়ত আমি তাত উল্লেখ কৰা হৈছিলে যে ভাটিবনগাঁও বান বিধ্বস্ত ৰাইজসকলক পুনৰ সংস্থাপন কৰিব লাগে। সেই অনুপাতে সেই সময়ত মন্ত্ৰী অসমৰ কৰ্মদক্ষ মন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী কৰ্মদক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱে অৱগত কৰিছিলে আয়ুক্ত মহোদয়ে সেইদিন ধৰিব পৰা যেনেদৰে প্ৰচেছ কৰিব লাগে সেইখিনি সকলোখিনি কৰি আজি তেখেতে আমাক সেই জকাইচুক নৰা বাইলঙৰ যি গেজিং সেই গেজিং মাটিত আজি আমাক পুনৰ দখল দিছে আৰু তাৰ কাৰণে আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ক ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আমি ধন্যবাদ জনাইছোঁ অসমৰ কৰ্মদক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াদেৱক ধন্যবাদ জনাইছোঁ তেখেতে যি সময়ত কথা দিছিলে সেই কথা ৰাখি আজি এই ভাটিবনগাঁও ৰাইজসকলক আজি ইয়াত দখল দিছে আৰু এটা কথা আমি অৱগত কৰিব লাগিব যে ছাত্ৰ সংগঠন হিচাপে আমাৰ কাম হ'ল যে আমি অকল ৰাজপথৰ আন্দোলনেই আমি সমস্যা সমাধান কৰিব নোৱাৰোঁ ৰাজপথৰ আন্দোলন কৰিলে সমস্যা সমাধান নহয় কিন্তু সমস্যা সমাধান কৰিবলৈ হ'লে সংগঠনটোৰ কৰ্মদক্ষতাও লাগিব আৰু জাতিটোৰ মানুহক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদায় কাম কৰিব লাগিব জাতিটোক যাতে নিজে জোতাযোৰ পিন্ধিলেই নহ'ব জোতাযোৰ পিন্ধি অকল লিডাৰ হ'লেই নহ'ব লিডাৰ হ'বলৈ হ'লে সমূহ ৰাইজকো জোতাযোৰ পিন্ধোৱাৰ ব্যৱস্থা কৰিব লাগিব আমি আশাবাদী যে অসম চৰকাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে তাত আমি ধন্যবাদ দিছোঁ আৰু আমি শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাৰ সভাপতি বিদ্যুৎ দাস সম্পাদক মৃদুল দাস আৰু বিশিষ্ট সমাজকৰ্মী পৰেশ দাস ডাঙৰীয়াদেৱ ইয়াত উপস্থিত আছে আৰু ভাটিবনগাঁৱৰ বিশিষ্ট ব্যক্তিসকল ইয়াত উপস্থিত আছে আৰু আমি উৎফুল্লিত হৈছোঁ এইকাৰণে উৎফুল্লিত হৈছোঁ তেখেতলোকে যেনেদৰে কথা দিছিলে সেই কথা ৰাখি আজি আমাক দখল দিছে আৰু যাতে আমাৰ ঘৰ বনোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰতো যাতে সেইখিনিতো যাতে তেখেতলোকে আমাক সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু পুনৰবাৰ মই শিৱসাগৰ জিলা আয়ুক্ত মহোদয় আৰু শিৱসাগৰ ৰাজচক্ৰ বিষয়া মহোদয় লগতে আজি উপস্থিত থকা ৰাজচক্ৰ বিষয়াৰ পৰা যিকেইজন বিষয়ববী আছিলে মণ্ডলৰ পৰা আদি কৰি যিকেইজন বিষয়ববী আছে তেখেতলোককো শিৱসাগৰ জিলা অনুসূচিত ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ আৰু আমি পীযুষ হাজৰিকা ডাঙৰীয়াদেৱৰ লগতে মুখ্যমন্ত্ৰী মহোদয় দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম।